Student, welcome to Sahabatchala. আজি তোমালোকৰ ক্লাছ 9 ৰ মেথছৰ 7 নম্বৰ চেপ্টাৰ আছে ত্ৰিভুজ অনুশীলনী 7.1 ৰ 1 ৰ পৰা 8 লৈকে যিমানখিনি অংক কৰিব দিছে প্ৰবলেম কৰিব দিছে আমি সলভ কৰিম গতিকে তোমালোকে ভিডিওটো ধৈৰ্য সহকাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকৰ ক্লাছ 9 ৰ মেথছৰ যদি আৰু অন্যান্য চেপ্টাৰৰ ভিডিও লাগে তোমালোকে আমাৰ চেনেলত গৈ প্লেলিষ্টত ক্লাছ 9 মেথছ বুলি আছে গোটেইখিনি ভিডিও পাই যাবা গতিকে তোমালোকে ধৈৰ্য সহকাৰে আজিৰ ভিডিওটো চোৱা অনুশীলনী 7.1 ৰ গোটেইখিনি অংক আমি সহজ নিয়মত তোমালোকৰ হৈতে শেয়াৰ কৰিম গতিকে চোৱা প্ৰথমতে 7.1 ৰ আমাক কি কৈছে ফাৰ্ষ্টত যে ABCD চতুৰ্ভুজ ABCD চতুৰ্ভুজত কি কৈছে AC বাহুডাল কাৰ সমান AD ৰ সমান ইয়াৰ পিছত কৈছে AB বাহুৱে এংগল 1 কি কৰিছে সমদ্বিখণ্ডিত কৰিছে হয় নহয় দুটা ভাগত ভাগ কৰিছে নাই এফালে এটা কৈছে এফালে এটা কৈছে আমি দেখুৱাব লাগে যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD সৰ্বসম আমি দেখুৱাব লাগে হল এতিয়া চোৱা ফাৰ্ষ্টত তুমি যিখিনি দিয়া আছে সেইখিনি লিখিবা যে দিয়া আছে আমাক কি দিয়া আছে চতুৰ্ভুজ ABCD ত কি আছে AC = AD এতিয়া চোৱা AB কাকো কিহে সমদ্বিখণ্ডিত কৰিছে AB বাহুৱে কি এংগল 1 সমদ্বিখণ্ডিত কৰিছে এইখিনিও মেনশন কৰি দিবা যে AB এ এংগল 1 সমদ্বিখণ্ডিত কৰিছে হল এইখিনিলৈকে হল ইয়াৰ পিছত আমি কি প্ৰমাণ কৰিব লাগে সেইটো লিখি লবা যে প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD হল এতিয়া চোৱা প্ৰমাণ আমি কি কৰিম এতিয়া প্ৰমাণ কৰিম চোৱা ত্ৰিভুজ ABC সৰ্বসম ABD কেতিয়া হ'ব ত্ৰিভুজ ABC আৰু ABD কেতিয়া সৰ্বসম হ'ব যেতিয়া আমি কি কৰিম এই দুটা বাহু সমান দেখুৱাই দিম কোনটো এই মাজৰ যেটো বাহু আছে সাধাৰণ বাহু হেটো আমি যেতিয়া হেৰি দেখুৱাই দিম তেতিয়া কি হ'ব সৰ্বসম হৈ যাব চোৱা প্ৰমাণ কি লিখিবা ফাৰ্ষ্টত যে যেহেতু কি AB বাহুৱে কি এংগল 1 এৰ সমদ্বিখণ্ডক হয় নহয় এংগল এৰ সমদ্বিখণ্ডক হয়নে গতিকে কি হ'ব যে এংগল BAC এতেকে এংগল BAC = এংগল BAD এংগল BAD এটো দিবা 1 নম্বৰ বুজি পাইছা ন এতিয়া চোৱা ত্ৰিভুজ ABC যদি তুমি হেৰি কৰা ত্ৰিভুজ ABC কোনটো ত্ৰিভুজ ABC ৰ AC বাহু আৰু ত্ৰিভুজ ABD ৰ চোৱা এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD সব একদম সহজ নিয়মত মই কৰাই দিম ত্ৰিভুজ ABC ৰ কোনটো বাহু AC বাহু ABC ৰ কোনটো বাহু AC বাহু আৰু ABD ৰ কোনটো বাহু সমান আছিল AD গতিকে AC = AD এটা আমাক দিয়া আছে হয় না নহয় এটো কি দিয়া আছে হল এখিনি বুজি পাইছে এতিয়া এখিনি যদি দিয়া আছে আমি কি পাম যে AC = AD আমি পালো গতিকে কি হ'ব যে BAC আকৌ আমি কি দেখুৱাব পাৰিম যে BAC = এংগল BAD এটা আমি কিহৰ পৰা পাইছো 1 ৰ পৰা পাইছো 1 ৰ পৰা হল এতিয়া চোৱা 1ত কি আছিল যে এংগল BAC আৰু এংগল BAD গতিকে এই এৰিৰ পৰা আমি কি পালো যে সমদ্বিখণ্ড কি আছিল A আছিল AB ৰ সমদ্বিখণ্ড গতিকে আমি এনেকৈ লিখিলো এতিয়া চোৱা এংগল BAC আৰু এংগল BAD এই দুইটা ত্ৰিভুজতে কি AB কি সাধাৰণ বাহু ইয়াতো AB আছে ইয়াতো AB আছে গতিকে AB = AB এটো কি সাধাৰণ বাহু চোৱা এটো হল সাধাৰণ বাহু হল এখিনিলৈকে বুজি পাইছা এটো যদি সাধাৰণ বাহু হয় তেতিয়া এটো আমি আমাৰ প্ৰমাণ হৈ গল ন কাৰণ একেটা ত্ৰিভুজৰ কি দুটা বিপৰীত বাহুৰ উপৰিও একেটা কোণতে কি হৈছে সমদ্বিখণ্ডিত হৈছে গতিকে কি হ'ব যে এতেকে কি হ'ব ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD কাৰণ কি SAS চোৱা বাহু কোণ বাহু শৰ্তমতে হয়নে কাৰণ কি দুটা বাহু দেখুৱালো সৰ্বসম দেখুৱালো আৰু একেটা কোণ আমি সৰ্বসম দেখুৱালো গতিকে বাহু কোণ বাহু শৰ্তমতে হেন্স প্ৰমাণ কৰা হ'ল প্ৰমাণিত
প্ৰমাণ কৰা হৈ গ'ল আমাৰ এতিয়া মনোযোগৰে 2 নম্বৰটো চোৱা আমাক কি কৈছে ABCD চতুৰ্ভুজ ABCD চতুৰ্ভুজত আমাক কি কৈছে যে AD = BC AD বাহুটো কাৰ সমান বিৰ সমান আমাক কি কৰিব লাগে যে আৰু আমাক কি দিছে এংগল DAB = এংগল CBD হল আমাক দেখাব লাগে যে ABD ত্ৰিভুজডাল কাৰ সমান যে BAC ইয়াতে আমি ত্ৰিভুজ দুটা সৰ্বসম কেতিয়া কৰিম জানা ধৰা এটো ত্ৰিভুজৰ আমি এটো বাহু ললো আৰু এটো ত্ৰিভুজৰ BC বাহু ললো ABD ত্ৰিভুজৰ AD বাহু আৰু ABC ত্ৰিভুজৰ BC বাহু গতিকে বাহু হৈ গল এতিয়া আমি কি কৰিব লাগে এটা খালি জাস্ট কোণ লব লাগে হয়নে গতিকে আমি কোণটো কি কৰিম যে DAB হয়নে DAB আৰু কি লিখিম যে CBD এই কোণ আৰু এই কোণটো সমান দি আছে গতিকে কি এক নম্বৰটো অটোমেটিক হেৰি হৈ গল ন প্ৰমাণ হৈ গল সো ভালকে ধ্যান দি চোৱা ফাৰ্স্ট আমি যিখিনি দিয়া আছে সেইখিনি কৰিলো লিখিলো বলা সো ফাৰ্স্ট আমাক দিয়া আছে কি যে চতুৰ্ভুজ ABCD AD বাহুডাল কাৰ সমান BC ৰ সমান সমান্তৰাল নকবা আকৌ সমান হল আৰু ত্ৰিভুজ আচ্ছা আৰু DAB ত্ৰিভুজ নহয় আৰু DAB এংগল DAB এ কোণডাল কাৰ সমান্তৰাল সমান B এংগল BAC ৰ সমান হল এই দুটা এংগল কি সমান প্ৰমাণ কৰিব লাগে আমি কেটা প্ৰমাণ কৰিব লাগে তিনটা প্ৰমাণ কৰিব লাগে যে এক নম্বৰত আমি প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABD সমান্তৰাল কি ত্ৰিভুজ BAC 2 নম্বৰ আমি প্ৰমাণ কৰিব লাগে যে BD বাহুডাল কাৰ সমান AC বাহুৰ সমান BD বাহুডাল AC ৰ সমান আমি দেখাব লাগে AC ৰ সমান 3 নম্বৰ আমি দেখাব লাগে যে এংগল ABD এংগল B কোণটো কাৰ সমান এংগল BAC ৰ সমান হল সো আমি ফাৰ্স্টত এটাকে প্ৰমাণ কৰিম এক নম্বৰটো প্ৰমাণ মই কৈয়ে দিলো ন অলৰেডি সো প্ৰমাণ এক নম্বৰটো যে সহজ হৈ গল তোমালোকৰ কাৰণে এক নম্বৰটো চোৱা যে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ কি আৰু ত্ৰিভুজ BAC এটো তো দিয়া আছে AD = কি AD = BC এটো দিয়া আছে সহজেই 6 নম্বৰ চেপ্টাৰটো নিচিনা একদম ইজি অকমান তোমালোকে খালি মনোযোগ দি পঢ়িবা চোৱা AD = BC দিয়া আছে আৰু এটা কি দিয়া আছে চোৱা যে DAB চোৱা এংগল DAB = এংগল কি CBA এটো দিয়া আছে CBA এটো কি দিয়া আছে হল দিয়া আছে এর পিছত চোৱা যে এই বাহুটো যদি সমান হয় আৰু এই কোণটোৰ যদি সমান হয় এই দুটা ত্ৰিভুজত এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজত তেতে কি হ'ব এই দুটা বাহুতে চোৱা আৰু দুটা ত্ৰিভুজতে চোৱা যে AB বাহুডাল কি দুটা ত্ৰিভুজতে ব্যৱহাৰ হৈছে গতিকে আমি কি লিখিব পাৰিম যে এইটো ত্ৰিভুজৰো AB বাহু আৰু এইটো ত্ৰিভুজৰো AB বাহু ব্যৱহাৰ হৈছে গতিকে দুটা বাহু আমি এটা বাহু দেখুৱালো অলৰেডি হয়নে গতিকে আমি কি কৰিম এতিয়া আকৌ এটা কোণৰ বাহিৰেও এটা আৰু এটা বাহু আমি সমান দেখাব পাৰো AB = AB মানে কি সাধাৰণ বাহু দুটা ত্ৰিভুজৰে কি সাধাৰণ বাহু চাইছানে কিমান ইজি হৈ গল সাধাৰণ বাহু গতিকে কি হল এটা বাহু দুটা বাহু আৰু এটা কোণ কেটা হল দুটা বাহু এটা কোণ গতিকে এতেকে আমাৰ ত্ৰিভুজটো সৰ্বঙ্গসম হৈ গল যে ত্ৰিভুজ ABD সৰ্বঙ্গসম ত্ৰিভুজ BAC কাৰণ কি বাহু কোণ বাহু শর্তমতে চাইছানে গতিকে এটো আমাৰ হৈ গল এক নম্বৰটো আমাৰ প্ৰমাণ হৈ গল এটা সব 2 নম্বৰ আমাক কি প্ৰমাণ কৰিব আছে 2 নম্বৰ আমাক প্ৰমাণ কৰিব আছে যে BD = AC চোৱা আমাক কৈছে যে BD = AC চোৱা BD = AC কেনেকৈ আমি সমান দেখাব পাৰিম আমি অলৰেডি দেখালো যে চোৱা ভালকে চোৱা যে BD আৰু AC এইটো কি এইটো ত্ৰিভুজতে আছে না নাই ABD আৰু ACB এইটো ত্ৰিভুজতে আছে গতিকে চোৱা এই মাত্ৰ আমি দেখালো এই ত্ৰিভুজ দুটা কি সৰ্বঙ্গসম চাইছানে কিমান ইজি হৈ গল চোৱা যেহেতু ত্ৰিভুজ ABD আমি যেহেতু সৰ্বঙ্গসম দেখালো অলৰেডি হয়নে নহয় ত্ৰিভুজ BAC গতিকে বাহু দুটাৰ সমান হ'ব এতেকে BD = AC চাইছানে কিমান ইজি হৈ গল এটো কি এটো তোমাৰ CPCT হেৰি মতে কি হৈ গল আমাৰ হৈ গল বুজি পাইছানে কাৰণ এটা ত্ৰিভুজৰ যদি আমি কি কৰো যে সৰ্বঙ্গসম দিও ইয়াৰ প্ৰত্যেকটা বাহু আৰু প্ৰত্যেকটা কোণ কি হৈ যায় সৰ্বঙ্গ সমান হৈ যায় গতিকে এটো কি শুদ্ধ হৈ গল আমি প্ৰমাণ কৰিলো এতিয়া 3 নম্বৰ কি আছে যে আমাক কি কৰিব লাগে যে এংগল ABD ভালকে চোৱা এংগল ABD
আৰু কি এংগল এ বি ডি ভালকৈ চাবা এংগল এ বি ডি মানে কি এই কোণটো ভালকৈ চাবা এই কোণটো কি কৈছে যে বি এ চি এই কোণটো আৰু এই কোণটো আমাক সমান বুলি দেখুৱাব দিছে হ'ল এই কোণটো আমাক সমান কৰিব দেখুৱাব দিছে এতিয়া চোৱা যেহেতু এ বি ডি এই একেটাই যেহেতু এ বি ডি আৰু বি এ চি বাহুৰ ত্ৰিভুজটো কি সৰ্বাংগ সম গতিকে এইটো কি হৈ যাব কোণটো সমান হৈ যাব কি চৰ্ত মতে চিপিচিটি চৰ্ত মতে চোৱা কিমান ইজি হৈ গ'ল যেহেতু ত্ৰিভুজ এ বি ডি সৰ্বাংগ সম ত্ৰিভুজ বি এ চি হা এতেকে কি হ'ব এংগল এ বি ডি ইকুৱেল টু এংগল বি এ চি কি চৰ্ত মতে চিপিচিটি চৰ্ত মতে হ'লনে গতিকে 2 নম্বৰটো আমাৰ কি হৈ গ'ল প্ৰমাণ হৈ গ'ল তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো আমাক কি দিছে যে এডাল ৰেখাখণ্ড এ বি লৈ টনা এ ডি আৰু বি চি দুডাল লম্ব মানে বি চিৰ লম্ব কি এ বি বি চিৰ লম্ব কি এ বি এই বি চি বাহুত আমি কি লম্ব এ বি টানিছোঁ আৰু এটা আমাক কি দিছে যে এ ডিৰ লম্ব কি এ বি এ ডিৰ লম্ব কি এ বি হ'ল আৰু বি চি আৰু আমাক কি কৈছে বি চিৰ সমান কি কৈছে এ ডি ভালকৈ চোৱা যে বি চিৰ সমান কি এ ডি বি চিৰ সমান এ ডি হ'ল আমি প্ৰমাণ কৰিব লাগে যে আমাক প্ৰমাণ কৰিব লাগে যে অ' বিন্দুটোৱে কি কৰিছে অ' বিন্দুটো কি চি ডিৰ সমান্তৰাল চি ডিৰ মধ্যবিন্দু বুলি আমি প্ৰমাণ কৰিব লাগে এই অ' বিন্দুটো চি ডি যিটো বাহু আছে সেই বাহুটোৰ মধ্যবিন্দু বুলি আমি প্ৰমাণ কৰিব লাগে চোৱা ফাৰ্ষ্টত আমি চিত্ৰটো আঁকি লওঁ চিত্ৰটো দিয়া আছে তোমাক যে ইয়াতে বি ইয়াতে চি ইয়াতে অ' আৰু ইফালে আছে তোমাৰ এ য'ত এ 90 ডিগ্ৰী আৰু বিও 90 ডিগ্ৰী আৰু ইফালে আছে ডি হ'ল চোৱা আমি যিখিনি আমাক দিয়া আছে আমি সেইখিনি ফাৰ্ষ্টত লিখিম যে দিয়া আছে আমাক কি দিয়া আছে আমাক দিয়া আছে কি বি চি লম্ব এ বি আৰু এ ডি লম্ব এ বি হ'ল এতিয়া চোৱা প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব দেখুওৱা যে চি ডিয়ে এ বিক সমদ্বিখণ্ডিত মানে অ' বিন্দুটোক সমদ্বিখণ্ডিত প্ৰমাণ কৰিব লাগে যে অ' চি ডিৰ মধ্যবিন্দু আমি প্ৰমাণ কৰিব লাগে মধ্যবিন্দু হ'ল চোৱা আমি কেনেকৈ প্ৰমাণ কৰিম ফাৰ্ষ্টত বুজি লোৱা মই প্ৰথমতে বুজাই দি আছোঁ তাৰপিছত কৰি থাকিবা চোৱা আমি যদি এইটো ত্ৰিভুজ অ' বি চি আৰু ত্ৰিভুজ অ' এ ডি যদি ত্ৰিভুজ দুটা যদি আমি সৰ্বাংগসমূহ আমি দেখুৱাব পাৰোঁ তেতিয়া আমি কি যে অ' চি ডিৰ মধ্যবিন্দু বুলি আমি দেখুৱাব পাৰিম হ'ল এতিয়া ফাৰ্ষ্টত তুমি কি কৰিবা যে ত্ৰিভুজ অ' বি চি আৰু ত্ৰিভুজ কি অ' ডি এত ত্ৰিভুজ অ' বি চি আৰু অ' ডি এত কি তুমি কি পাবা যে বি চি যিটো আছে সেইটো এ ডিৰ সমান বুলি আমি পাম কাৰণ ইয়াতে অলৰেডি দিয়া আছে হয়নে গতিকে কি যে বি চি ইকুৱেল টু এ ডি আমাক এইটো দিয়া আছে বি চি ইকুৱেল টু এ ডি ইয়াৰ পিছত এংগল বি আৰু এংগল এ চোৱা দুয়োটা কি আছে 90 ডিগ্ৰী চোৱা এংগল বি ইকুৱেল টু এংগল এ কিমান হ'ব 90 ডিগ্ৰী বা সমকোণ মানে 90 ডিগ্ৰী হ'ল এতিয়া চোৱা আমাৰ কেইটা হৈ গ'ল সৰ্বাংগসমূহ হ'বলৈ 3টা লাগে গতিকে আমাৰ 2টা হৈ গ'ল ইয়াৰ পিছত আমি চোৱা এটা বস্তু কৰিম যে বি অ' চি আমি কি কৰিম বি অ' চি আৰু ডি অ' এ কি কোণ বিপ্ৰতীপ কোণ গতিকে কোন বাহু চৰ্তমতে আমাৰ সৰ্বাংগসমূহ হৈ যাব গতিকে কি কৰিম যে বি অ' চি বুজি পাইছানে নাই বি অ' চি মানে বিপ্ৰতীপ কোণ মানে কি এইটো এক্স আকাৰৰ যিখিনি কোণ আছে মই অলৰেডি 6 নম্বৰ চেপ্টাৰত তোমালোকক বুজাইছোঁ গতিকে তোমালোকে ভিডিঅ' যদি বুজি পোৱা নাই 6 নম্বৰ চেপ্টাৰৰ ভিডিঅ'খিনি গৈ চাই ল'বা এংগল বি অ' চি ইকুৱেল টু কি হ'ব এংগল কি হ'ব এ অ' ডি এংগল এ অ' ডি চোৱা কিমান ধুনীয়াকৈ আমাৰ হৈ গ'ল এইটো কি কোণ বিপ্ৰতীপ কোণ বিপ্ৰতীপ কোণ মোৰ লগে লগে কৈ থাকা তেতিয়া মনত থাকিব বিপ্ৰতীপ কোণ গতিকে আমি কি কৰিলোঁ এই ত্ৰিভুজ দুটা সৰ্বাংগসম কৰিলোঁ কি চৰ্তমতে কোন বাহু মতে কোন বাহু চৰ্তমতে যে ত্ৰিভুজ অ' বি চি সৰ্বাংগসম ত্ৰিভুজ অ' ডি এ হ'ল এইটো কি যে বাহু আচ্ছা কোন বাহু নাই কোন দুটা আছে ন গতিকে কোন বাহু এটা আছে গতিকে বাহু মাজত দিম কোন বাহু চৰ্তমতে হ'ল এইটো বুজি পাইছা গতিকে আমি ত্ৰিভুজটো যেতিয়া সৰ্বাংগসম কৰিলোঁ এই দুটা ত্ৰিভুজ যেতিয়া আমি সৰ্বাংগসম কৰিলোঁ গতিকে কি হ'ব অ' চি এতেকে অ' চি ইকুৱেল টু কি হ'ব অ' চি ইকুৱেল টু অ' ডি হৈ যাব
কাৰণ কি CPCTৰ আমাৰ যেটো স্বীকাৰ্য আছে সেইটো মতে এতিয়া কি হ'ব O বিন্দুটো কি CDৰ O বিন্দুটো কি CDৰ সমান মধ্যবিন্দু CDৰ মধ্যবিন্দু গতিকে এইটো প্ৰমাণ হৈ গ'ল সো কিমান ইজি নিয়মত হৈ গ'ল সো 4 নম্বৰ কোৱেশ্চন এতিয়া কি দিছে যে L M দুডাল সমান্তৰাল ৰেখা L আৰু M কি L parallel M সমান্তৰাল L ৰ সমান্তৰাল M আৰু কি দিছে যে আন এজোৰ সমান্তৰাল P আৰু Q আন এজোৰ কি P আৰু Q কেইজোৰ আছে 4 জোৰ এই P আৰু Q parallel আৰু L আৰু M কি parallel মানে সমান্তৰাল এতিয়া কি আমাক প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC আমাক কি প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC ভালকৈ চোৱা ধৈৰ্য সহকাৰে ভিডিওটো চাই থাকা তেতিয়াহে লাষ্টত গৈ চাবা অংক গুটেখিনি পাৰিছা ত্ৰিভুজ ABC আমাৰ ত্ৰিভুজটো কাৰ সমান্তৰাল দেখাব লাগে যে CDA কাৰ সমান্তৰাল CDA আমি কি কৰিব লাগে এই ত্ৰিভুজটো সমান্তৰাল বুলি দেখাব লাগে কাৰণ L সমান্তৰাল M বাহু আৰু P সমান্তৰাল Q বাহু হল এতিয়া চোৱা কেনেকৈ কৰিবা আমি কি কৰিম এই ত্ৰিভুজ দুটা সৰ্বাংগসম কৰিবলৈ হলে ফাৰ্ষ্টত যিখিনি দিয়া আছে আমি সেইখিনি কৰিম ইয়াৰ পিছত এই দুটা ত্ৰিভুজত চোৱা যে AB যেটো বাহু আছে AB বাহুটো কি CDৰ সমান হ'ব কাৰণ কি এটা তোমালোকে এটা বস্তু জানা নাই যে সামান্তৰিকৰ বিপৰীত বাহু দুটা কি হয় সমান হয় গতিকে আমি এটা হেৰি পাই গলো চাইছানে ইয়াৰ পিছত তুমি আৰু এটা সমান্তৰাল কি পাবা যে BC কাৰ সমান AD কাৰণ সামান্তৰিকৰ বিপৰীত বাহু গতিকে এইটো বাহুৰ সমান এইটো বাহুৰ সমান কেইটা হৈ গল দুটা হৈ গল বাহু হল ইয়াৰ পিছত তুমি আৰু এটা বস্তু দেখাব পাৰিবা যে AC আৰু AC মানে কি এই দুইটা ত্ৰিভুজৰ কি এটা মানে কমন যেটো সাধাৰণ বাহু গতিকে কেইটা হৈ গল তিনটা হৈ গল তিনিটা আমি কি পালো যে বাহু স্বীকাৰ্য গতিকে ত্ৰিভুজ দুটা কি হ'ব সৰ্বাংগসম হ'ব চাইছানে কিমান ইজিত হৈ গল এতিয়া ফাৰ্ষ্টত তোমালোকে চিত্ৰটো আঁকি লবা মোৰ লগে লগে চিত্ৰ আঁকিবা চিত্ৰ নাকিলে কিন্তু তোমালোকে জ্যামিতি নোৱাৰিবা হা এইটো মই ফাৰ্ষ্টৰ পৰা কৈ আছো সো তোমালোকে কাট পেন্সিলে আৰু হেৰিয়ে ধুনীয়াকৈ আঁকিবা মই জাস্ট এনেকৈ কৰি দি আছো কাৰণ নহলে টাইমৰ এটা কথা আছে ন তোমালোকৰ টাইম হেৰি হ'ব তোমালোকে ধুনীয়াকৈ ভিডিওটো পজ কৰিবা যেনেকৈ হোক কাট পেন্সিলে ধুনীয়াকৈ কৰিবা হল এইটো হল A এইটো হল B তাৰপিছত এইটো হল C তাৰপিছত এইটো M parallel L এইটো হল P এইটো হল Q হল বুজি পাইছা তো এতিয়া চোৱা সলিউশন আমাক যিখিনি দিয়া আছে আমি সেইখিনি ফাৰ্ষ্টত লিখি সলিউশনটো কৰি গৈ থাকিম দিয়া আছে কি দিয়া আছে যে L বাহুটো কাৰ সমান্তৰাল M ৰ সমান্তৰাল L বাহুটো L ৰ সমান্তৰাল মানে বঢ়াই গৈ থাকিলে বাঢ়ি গৈ থাকিব হল সমান্তৰাল মানে হল হেতু এটা কি P parallel Q P বাহুডাল কি আৰু এটা লিখিবা আৰু এই দুইটা কি দিয়া আছে হল অংক এনেকৈ ধুনীয়াকৈ কৰিবা চাবা এক মাৰ্কো কাটিব নোৱাৰে পৰীক্ষাত দিয়া আছে হল এতিয়া চোৱা আমি কি কৰিম এতিয়া আমাৰ যেটো মানে এটো আছিল D বিন্দু আমাৰ যেটো মেইন টাৰ্গেট আমি সেই টাৰ্গেটটো পুৰা কৰিম আমাক কি কৈছে যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADC এই দুটা ত্ৰিভুজ আমি সৰ্বাংগসম কৰিব হলে আমি ফাৰ্ষ্টত কি কৰিম যে ABCD কি কৰিম চোৱা এতিয়াতো চিত্ৰ আঁকিলো ন ইয়াৰ চিত্ৰৰ পৰা আমি কৰিব পাৰিম যে ABCD এটা কি সামান্তৰিক আকৌ বুজি পোৱা নাই সামান্তৰিক বুজি পাব লাগে কাৰণ ক্লাস 9 ৰ ষ্টুডেন্ট সামান্তৰিক এতিয়া এটো যদি আমি সামান্তৰিক কলো কোৱাৰ উপৰিও আমি কি কৰিম যে ত্ৰিভুজ দুটা আকৌ ভাগ কৰি লম চাবা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ কি CDA ABC আৰু CDA দুটা ত্ৰিভুজ হল এই দুটা ত্ৰিভুজত চোৱা এই দুটা ত্ৰিভুজ কিহৰ ভিতৰত পৰিছে ABCD সামান্তৰিকৰ ভিতৰতে পৰিছে এতিয়া মই কৈছো যে AB ৰ সমান কি হ'ব DC চোৱা AB equal to CD বা DC কাৰণ কি সামান্তৰিক এটাৰ কি বিপৰীত বাহু সামান্তৰিকৰ বিপৰীত বাহু হল বুজি পাইছা নেক্সট মই কি কৈছিলো যে BC যেটো বাহু আছে এটো AD ৰ সমান কাৰণ কি সামান্তৰিকৰ বিপৰীত বাহু গতিকে লিখা যে BC equal to DA মানে কি সামান্তৰিকৰ বিপৰীত বাহু লিখি লবা তোমালোকে হল এখিনি এতিয়া চোৱা ইয়াৰ পিছত মই কি কৈছিলো যে AC equal to AC চোৱা ABC আৰু ত্ৰিভুজ CDA দুইটাতে কি আছে AC আছে না নাই মানে কি AC হৈ গল সাধাৰণ বাহু AC equal to AC এটো কি সাধাৰণ বাহু AC equal to AC সাধাৰণ বাহু বুজি পাইছা গতিকে আমি কি কৰিলো তিনিটা বাহু শৰ্তমতে আমি দেখালো এতেকে কি হ'ব ত্ৰিভুজ ABC বাহুটো আৰু ত্ৰিভুজ ABC টো কাৰ সমান হেৰি হ'ব যে ত্ৰিভুজ CDA হল গতিকে আমি কি কৰিলো সৰ্বাংগসম আমি দেখালো ত্ৰিভুজ দুটা সৰ্বাংগসমত দেখাব কৈছে আমাক গতিকে আমাৰ চোৱা
ত্ৰিভুজ ABC সৰ্বসম আমাক কি দেখুৱাব দিছে ত্ৰিভুজ CDA গতিকে আমাৰ কি হ'ল এইটো প্ৰমাণ হ'ল চোৱা ভালকৈ আৰু এবাৰ চাই লোৱা তোমালোকে ধুনীয়াকৈ পাতি ল'বা হ'ল তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো ফাৰ্ষ্টত চিত্ৰ আঁকি লওঁ ইয়াৰ পিছত আমি লাহে লাহে বুজি বুজি কৰি গৈ থাকিম চোৱা ফাৰ্ষ্টত চোৱা এইটো এনেকৈ বঢ়াই দিছে A ইয়াৰ পিছত তোমাৰ এইটো হৈ গ'ল 90 এইটো হৈ গ'ল 90 ABQ PL হ'ল চোৱা আমাক কি দিছে ফাৰ্ষ্টত আমি সেইখিনি পাতি ল'ম চোৱা আমাক কৈছে যে L ৰেখাডাল এংগল এৰ কি সমদ্বিখণ্ডক এংগল এৰ কি L ৰেখাডাল কি এংগল এৰ সমদ্বিখণ্ডক আৰু আমাক কি কৈছে যে BQ আৰু BP চোৱা BQ আৰু BP কি দুডাল লম্ব হ'ল দুডাল লম্ব এইটো ইফালৰ লম্ব আৰু এইটো ইফালৰ লম্ব আমাক প্ৰমাণ কৰিব লাগে কি ত্ৰিভুজ ABP এই ত্ৰিভুজটো আমাক আৰু AQB এই দুটা ত্ৰিভুজ আমি কি কৰিব লাগে সৰ্বাংগসম বুলি আমি দেখুৱাব লাগে আমি যিখিনি ফাৰ্ষ্টত দিছে আমি সেইখিনি পাতি লওঁ চোৱা যে L হ'ল এংগল এৰ কি সমদ্বিখণ্ডক দুটা খণ্ডত ভাগ কৰিছে হ'ল আৰু BQ আৰু BP কি দুডাল লম্ব দুডাল কি লম্ব হ'ল প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কি কৰিব লাগে 1 নম্বৰ 2 নম্বৰ আচ্ছা দুটা প্ৰমাণ কৰিব লাগে চোৱা চিত্ৰটো আঁকি ল'লো আমি এতিয়া ফাৰ্ষ্টত কি কৈছে ত্ৰিভুজ APB ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ AQB হ'ল তাৰপিছত সেকেন্ড আমাক কি দিছে যে BP বাহুডাল BQ বা B এংগল এৰ দুই বাহুৰ পৰা সমদূৰত অৱস্থিত হ'ল চোৱা এতিয়া প্ৰমাণ আমি 1 নম্বৰটো কৰিম 1 নম্বৰটো সহজে হ'ব চোৱা ABP ফাৰ্ষ্টত লিখি লোৱা যে ত্ৰিভুজ APB আৰু ত্ৰিভুজ AQB চোৱা দুয়োটা এটা হেৰি কি দি আছে আমাক 90 ডিগ্ৰী গতিকে আমি ফাৰ্ষ্টত যিটো দি আছে সেইটো ঘপকৈ লিখি ল'ম এংগল P = এংগল Q কি যে সমকোণ দুয়োটাই কি সমকোণ মানে 90 ডিগ্ৰী হ'ল ইয়াৰ পিছত চোৱা যেহেতু L কি এংগল এৰ সমদ্বিখণ্ডক হয় নহয় গতিকে যে PAB = কি হ'ব QAB নহ'ব জানো কাৰণ দুয়োটা ত্ৰিভুজৰ L ৰ কি সমদ্বিখণ্ডক গতিকে আমি এইটো দেখুৱাব পাৰোঁ যে এংগল PAB = কি হ'ব এংগল QAB কাৰণ কি L হ'ল কিহৰ যে এংগল এৰ সমদ্বিখণ্ডক L এংগল এৰ সমদ্বিখণ্ডক এইটো সমদ্বিখণ্ডক হ'ল ইয়াৰ পিছত আৰু এটা বস্তু আমি কি দেখুৱাব পাৰোঁ চোৱা যে দুয়োটা ত্ৰিভুজতে AB বাহু মেনশ্যন আছে দুয়োটা ত্ৰিভুজতে কি AB হ'ল সাধাৰণ বাহু গতিকে AB = AB এইটো কি সাধাৰণ বাহু AB এইটো হ'ল সাধাৰণ বাহু গতিকে ত্ৰিভুজ দুটা কি হৈ গ'ল সৰ্বসম হৈ গ'ল APB সৰ্বসম ত্ৰিভুজ AQB হ'ল কাৰণ কি যে কোন বাহু কোন শৰ্তমতে বুজিছানে কিমান ইজিতে হৈ গ'ল গতিকে 1 নম্বৰটো আমাৰ হৈ গ'ল প্ৰমাণ এতিয়া আমি কি কৰিম 2 নম্বৰটো প্ৰমাণ কৰিম 2 নম্বৰটো চোৱা 2 নম্বৰটো আমাক কৈছে যে BP আৰু BQ বা BQ বা BP বা B এংগল এৰ কি কৈছে দুই বাহুৰ পৰা সমদূৰত অৱস্থিত চোৱা আমি যেহেতু এই ত্ৰিভুজ দুটা হেৰি কৰিলোঁ সৰ্বসম বুলি দেখুৱালোঁ গতিকে যিয়ে দিয়ক আমাক এই ত্ৰিভুজৰ ভিতৰত গোটেইখিনি কি হৈ গ'ল সমান বা আমাক যি প্ৰমাণ কৰিব দিয়ে সেইটো হৈ যাব গতিকে 2 নম্বৰটো আমি এনেকৈ কৰি দিম যে যিহেতু ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ AQB হ'ল এতেকে BP বাহুডাল কাৰ সমান্তৰাল হ'ব আৰু কাৰ সমান হ'ব BQ কাৰণ কি এইটো CPCTৰ শৰ্তমতে গতিকে আমাৰ এইটো প্ৰমাণ হৈ গ'ল 6 নম্বৰ চিত্ৰটো আঁকি লওঁ ইয়াৰ পিছত ধুনীয়াকৈ কৰি আছোঁ চোৱা এইটো হ'ল ত্ৰিভুজ
ইয়াৰ পিছত আৰু এটা এইটো ত্ৰিভুজ হ'ল ইয়াৰ পিছত হ'ল চোৱা আমাক কৈছে এইটো এই বাহুটোৰ সমান এই বাহুটোৰ সমান এইটো হ'ল ই এইটো হ'ল চি এইটো হ'ল ডি এইটো হ'ল বি হ'ল এতিয়া চোৱা আমাক কি দিয়া আছে আমি সেইখিনি লিখিলোঁ কৈছে এ চি সলিউশ্যন আমাক দিয়া আছে এ চি বাহুডাল কাৰ কি এ চি বাহুডাল এ ইৰ সমান আৰু এ বি বাহুডাল এ ডিৰ সমান আৰু কি দিয়া আছে এটা কোণ দিয়া আছে আমাক যে বি এ ডি আমাক কি দিয়া আছে বি এ ডি এংগল বি এ ডি কোণটো কাৰ সমান যে ই এ চি বি এ ডি ই এ চি হ'ল এই কোণটোৰ সমান ইকুৱেল টু এংগল ই এ চি হ'ল আমাক প্ৰমাণ কৰিব আচ্ছা প্ৰমাণ কৰিব লাগে আমাক এইখিনি দিয়া আছে আমাক প্ৰমাণ কৰিব লাগে যে বি চি বাহুডাল ডি ইৰ সমান বি চি বাহুডাল ডি ইৰ সমান বুলি আমি দেখুৱাব লাগে চ' আমাক বি চি বাহুডাল ডি ইৰ সমান দেখুৱাব লাগে এই বি চি বাহুটো এই ডি ইৰ সমান বুলি দেখুৱাব লাগে চোৱা এই দুটা বাহু আমি কেতিয়া সমান দেখুৱাব পাৰিম যেতিয়া আমি কি ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ ডি ই এই দুয়োটা যেতিয়া আমি সৰ্বসম দেখুৱাব পাৰিম তেতিয়া আমাৰ এই দুয়োটা আমি সমান বুলি দেখুৱাব পাৰিম হয়নে এতিয়া আমাৰ মেইন টাৰ্গেটটো কি যে আমি ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ ই ডি কি কৰা সৰ্বসম কৰা গতিকে আমি কি কৰিম প্ৰমাণ চোৱা প্ৰমাণত তুমি ফাৰ্ষ্টত কি কৰিবা যে আমাক কি দিয়া আছে যে বি এ ডি আমাক কি দিয়া আছে বি এ ডি এংগল বি এ ডি ইকুৱেল টু এংগল কি দিয়া আছে ই এ চি ইকুৱেল টু এংগল ই এ চি এইটো আমাক কি দিয়া আছে এতিয়া চোৱা আমাৰ যে মেইন টাৰ্গেট আছিল এই দুটা ত্ৰিভুজৰ কিন্তু আমাৰ চোৱা বি এ ডি এ চি কি কৰা নাই এ চি বাহুডাল পৰা নাই গতিকে আমি কি কৰিম চোৱা যে এংগল বি এ ডি প্লাছ এংগল কি কৰিম জানা ডি এ চিটো আমি প্লাছ কৰি দিম ডি এ চি ইফালে প্লাছ কৰিলোঁ মানে সিফালেও কি কৰিম আমি প্লাছ কৰি দিম এংগল ডি এ চি এতিয়া চোৱা যে এংগল বি এ ডি প্লাছ এংগল ডি এ চি কি পৰি গ'ল যে এংগল বি এ চি গোটেইখিনি পৰি গ'ল আমাৰ ত্ৰিভুজত পৰি যাব গতিকে আমি এইটো এনেকৈ সজালোঁ ইয়াৰ পিছত চোৱা এংগল ই এ চি প্লাছ এংগল ডি এ চি মানে কি আহি যাব যে এংগল ই এ ডি এইটো আমাৰ এক সমীকৰণ হ'ল বুজি পাইছা এতিয়া আমি কি কৰিম এই আমাৰ মেইন টাৰ্গেট যিটো আছে যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ ডি ই এতিয়া চাব আমি সৰ্বসম কৰিবলৈ চেষ্টা কৰিম ত্ৰিভুজ এ বি চি আৰু এ ডি ইত কি এইটো বাহু আৰু এইটো বাহু দুটা আমাৰ চৰ্ত দিয়া আছে গতিকে আমি কি কৰিম ফাৰ্ষ্টত যে এ বি বাহুটো কাৰ সমান এ ডি এইটো আমাক দিয়া আছে হয় নহয় দিয়ে আছে এইটো অলৰেডি দিয়া আছে ইয়াৰ পিছত চোৱা আৰু এটা আমি কি লিখিব পাৰিম যে এ চি ইকুৱেল টু কি এইটো আমাক দিয়া আছে হ'ল এতিয়া আমি কি কৰিম যে এক নম্বৰৰ পৰা আমি চোৱা একৰ হেৰিৰ পৰা কোণ মানে কি বি এ চি আৰু ই এ ডি গতিকে এইটো এটা আমি কোণ পাই গ'লোঁ চোৱা বি এ চি ইকুৱেল টু এংগল ই এ ডি আমি কোণটো আমি হেৰি দেখুৱালোঁ গতিকে কি এইটো ক'ৰ পৰা পালোঁ একৰ পৰা আমি এইটো পালোঁ হ'ল এতিয়া চোৱা এতেকে আমি কি কৰিলোঁ ত্ৰিভুজটো সৰ্বসম কৰিলোঁ কাৰণ তিনিটা চৰ্ত আমি দেখুৱালোঁ ন গতিকে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ কি এ ডি ই কাৰণ কি বাহু কোণ বাহু চৰ্তমতে হ'ল এইখিনিলৈকে বুজি পাইছা এতিয়া চোৱা এতেকে কি হ'ব আমি এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱালোঁ এতেকে আমাক যিটো প্ৰমাণ কৰিব দিছিলে আমাক বি চি ইকুৱেল টু ডি ই চ' এই বি চি ইকুৱেল টু কি ডি ই গতিকে এইটো ত্ৰিভুজত এইটো ডি ই পৰিছে আৰু এ বি চি ত্ৰিভুজত বি চি পৰিছে গতিকে আমি কি কৰিলোঁ ত্ৰিভুজ দুটা যিহেতু সৰ্বসম দেখুৱালোৱেই গতিকে কি হ'ব বি চি
ইকুৱেল টু কি হ'ব DE BC ইকুৱেল টু DE কাৰণ কি এইটো CPCT চৰ্ত মতে গতিকে এইটো আমাৰ প্ৰমাণ হৈ গ'ল এটা আমি 7 নম্বৰৰ সলিউশন কৰিবলৈ চেষ্টা কৰিম সো 7ৰ সলিউশন সো 7 আমাক কি দি আছে যে AB এডাল ৰেখাখণ্ড আৰু P ইয়াৰ মধ্যবিন্দু ফাৰ্ষ্টত আমি চিত্ৰটো আঁকিলো ৰবা আমি চিত্ৰটো আঁকিলো ইয়াৰ পিছত এটো আহি P বিন্দুত থৈছে এটো P বিন্দু এই কোণটোৰ সমান হ'ব পাৰে এই কোণটোৰ সমান এটো A এটো B ইয়াৰ পিছত এটো E এটো D হল সোয়া আমাক যিখিনি দিয়া আছে আমি সেইখিনি ফাৰ্ষ্টত লিখিবলৈ চেষ্টা কৰিম সোয়া ফাৰ্ষ্টত আমাক কি দিয়া আছে যে P হল সোয়া ফাৰ্ষ্টত আমাক কি দিয়া আছে P হল AB এর মধ্যবিন্দু ফাৰ্ষ্টত লিখিবা P AB এর কি P AB এর মধ্যবিন্দু ফাৰ্ষ্টত আমাক এটো দিয়া আছে হল এতিয়া সোয়া আৰু আমাক কি দিয়া আছে যে এংগল BAD ইকুৱেল টু এংগল ABE এটো এটা দিয়া আছে আৰু এটা আমাক দিয়া আছে এংগল EPA ইকুৱেল টু এংগল DPB হল এতিয়া আমাক প্ৰমাণ কেটা কৰিব লাগে সোৱা দুটা প্ৰমাণ কৰিব লাগে সোৱা ফাৰ্ষ্টত লিখিলো পিছত মই বুজাই দি আকৌ অংকটো কৰাই দিম প্ৰমাণ কৰিব লাগে আচ্ছা প্ৰমাণ কৰিব লাগে এক হল ত্ৰিভুজ DAP সৰ্বসম ত্ৰিভুজ EBP সোৱা আৰু নেক্সট আমাক কি প্ৰমাণ কৰিব দিছে যে AD ইকুৱেল টু BE এতিয়া প্ৰমাণ সোৱা এক নম্বৰ আমাক কি কৈছে যে ত্ৰিভুজ DAP কাৰ সমান যে সৰ্বসম দেখুৱাব দিছে EPB ইয়াতে সোৱা কিমান সহজ হ'ব প্ৰমাণ কৰিবলৈ আমি এই দুয়োটা ত্ৰিভুজৰ পৰা সোৱা ফাৰ্ষ্টত আমি ত্ৰিভুজ DAP যে ত্ৰিভুজ DAP আৰু ত্ৰিভুজ EBP ৰ পৰা সোৱা ভালকৈ চাবা DAP এই ত্ৰিভুজটো আৰু EPB এই ত্ৰিভুজটো এই দুটা ত্ৰিভুজত সোৱা যে AP ৰ সমান কি হ'ব BP বুজি পাইছা নাই APD ত্ৰিভুজৰ AP বাহু ললো আৰু হিফালে BPE ত্ৰিভুজৰ BP বাহু ললো হল কিয় ললো কাৰণ P হল কি AB ৰ মধ্যবিন্দু বুজি পাইছা নে মধ্যবিন্দু কি কৰে সমান সমান খণ্ডত ভাগ কৰে যেহেতু P কি AB ৰ মধ্যবিন্দু বুজি পাইছা ইয়াৰ পিছত সোৱা আৰু এটা বস্তু ষ্টুডেন্ট আমি দেখুৱাব পাৰো যে এংগল PAD ইকুৱেল টু এংগল PBD কাৰণ এটা দিয়া আছে এই কোণটোৰ সমান বুজি পাইছা না নাই গতিকে আমি কি দেখুৱাব পাৰো যে এংগল DAP ইকুৱেল টু এংগল কি হ'ব ইকুৱেল টু এংগল EBP বুজি পাইছা নে এটো কি আমাক দিয়া আছে এটো আমাক দিয়া আছে হল বস্তু সৰ্বংগসম কৰিবলৈ আৰু এটা আমাৰ হেৰি লাগে ন গতিকে আমি কি কৰিব পাৰো সোৱা যে এংগল EPA ভালকৈ চাবা মই কি কৈছো যে এংগল EPA প্লাস এংগল DPE ইকুৱেল টু তুমি চোৱাচোন যে DPB সোৱা এংগল DPB প্লাস এংগল DPE প্লাস এংগল DPE এনেকৈ আমি লিখিব পাৰো এতিয়া সোৱা যে EPA আৰু DPE আমি কি লিখিব পাৰো APD ইকুৱেল টু DPB আৰু DPE আৰু DPE আমি কি লিখিব পাৰো যে এংগল BPE আমি লিখিব পাৰো হল গতিকে এতিয়া আমি সোৱা তিনিটা হৈ গ'ল এটা দুটা তিনটা মানে দুটা কোণ পালো আৰু এটা বাহু পালো গতিকে আমি ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'ব পাৰো যে DAP ত্ৰিভুজ DAP সৰ্বসম ত্ৰিভুজ EBP কাৰণ কি পাইছো আমি যে বাহু কোণ আচ্ছা কোণ বাহু কোণ দুটা ন কোণ বাহু কোণ শর্ত মতে হল গতিকে আমাৰ একটো প্ৰমাণ হৈ গ'ল
এতিয়া আমি কি কৰিম এই দুইটো কৰিম যে AD = BE AD = BE চোৱা এই দুটা ত্ৰিভুজ যদি আমি সৰ্বসম কৰিলোঁ গতিকে বাহু দুটাও সৰ্বসম হ'ব হয়নে নহয় গতিকে ধুনীয়াকৈ দেখুৱাই দিবা যে যিহেতু ত্ৰিভুজ DAP সৰ্বসম ত্ৰিভুজ EBP এতেকে AD বাহুটো কাৰ সমান হ'ব BE কাৰণ কি CPCT স্বীকাৰ্য মতে হল গতিকে আমাৰ এটো প্ৰমাণ হৈ গ'ল এতিয়া 8 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে C বিন্দুত সমকোণ সহ ABC এটা সমকোণী ত্ৰিভুজ আৰু M অতিভুজ AB ৰ মধ্যবিন্দু আমাক কি কৈছে যে এংগল ACB ৰ ত্ৰিভুজৰ কি C কোণটো কি 90 ডিগ্ৰী আৰু M টো কি যে AB ৰ মধ্যবিন্দু হল M হল আৰু আমাক কি দিছে DM = CM DM = CM হল কাৰণ M যদি DC ৰ মধ্যবিন্দু হয় তেতিয়ালে এইখিনি অংশ সমানে হ'ব হয়নে নহয় গতিকে আমাক প্ৰমাণ কৰিব দিছে চাৰিটা অংশ গতিকে আমি ফাৰ্ষ্টত চিত্ৰটো আঁকি ধুনীয়াকৈ অংকখিনি কৰি আছো চোৱা 8ৰ সলিউশন ফাৰ্ষ্ট আমি চিত্ৰটো আঁকো চোৱা চিত্ৰ আঁকিব দিছে আচ্ছা BC ইয়াৰ পিছত চাবা ভালকে এইটো ইফালে সংযোগ কৰি দিলো এইটো ইয়াতে তোমালোকে ধুনীয়াকৈ আঁকিবা হা এইটো হল A বিন্দু এইটো হল B বিন্দু এইটো হল C বিন্দু এইটো হল D বিন্দু আৰু এই মাজৰ অংশটো হল M সো আমাক যিখিনি দিয়া আছে আমি ফাৰ্ষ্টত সেইখিনি পাতিলো দিয়া আছে এংগল ACB কাৰণ এইটো সমকোণ ACB = কি 90 ডিগ্ৰী আৰু M হল কি AB ৰ মধ্যবিন্দু হল আৰু কি দি আছে DM = CM এতিয়া আমি এটা প্ৰমাণ কৰি যাও চাৰিটাটো লিখিলে দীঘল হ'ব গতিকে 1 নম্বৰটো প্ৰমাণ কৰো ৰবা প্ৰমাণ তোমালোকে লিখি লবা যে প্ৰমাণ কৰিব লাগে 1 2 3 4 আমি মই খালি এনেকৈ কৰি দিছো যে 1 নম্বৰ আমাক প্ৰমাণ কৰিব দিছিল কি যে ত্ৰিভুজ AMC সৰ্বসম ত্ৰিভুজ BMD চোৱা ভালকে যে ত্ৰিভুজ AMC এই ত্ৰিভুজটো আৰু BMD এই ত্ৰিভুজটো এই দুটা ত্ৰিভুজ আমি কি কৰিব দিছে আমাক সৰ্বসম কৰিব দিছে চোৱা আমি ফাৰ্ষ্টত লিখিম যে AM = BM চোৱা AM = BM কাৰণ কি M হল কি যেহেতু M AB ৰ মধ্যবিন্দু হল এটো বুজি পাইছা নেক্সট ওয়া এতিয়া ইয়াৰ পিছত তোমাৰ আৰু এটা বস্তু দি আছে যে CM = DM এটো দিয়া আছে হয়নে এটো দিয়া আছে CM = DM আমাৰ দিয়া আছে হল গতিকে আৰু এটা বস্তু চোৱা সৰ্বসম দেখুৱাবলৈ আমি আৰু এটা বস্তু দেখাব লাগিব ন চোৱা যে তুমি AMC = BMD লিখিব পাৰিবা নাই কাৰণ এটো কি বিপ্ৰতীপ কোণ চোৱা মই কৈছো AMC আৰু DMB এটো কি ক্ৰস হৈছে নাই ক্ৰস হলে কি এই কোণটো কি সমান হ'ব মানে বিপ্ৰতীপ কোণ গতিকে আমি এটো দেখাব পাৰো কি দেখাম যে এংগল AMC = এংগল BMD কাৰণ কি কোণ এটো বিপ্ৰতীপ কোণ এলা সহজ এটা অংক কৰিলে বাকিখিনি সহজে হৈ যায় তোমালোকে খুব প্ৰেক্টিস কৰিবা হা যিমান প্ৰেক্টিস কৰিবা জ্যামিতিৰ অংক সিমান পাৰিবা এদিন যদি অংক নকৰা ন তেতিয়া শেষ এতেকে ত্ৰিভুজ AMC সৰ্বসম হৈ গল ত্ৰিভুজ কি BMD কাৰণ কি বাহু কোণ বাহু শৰ্তমতে বাহু কোণ বাহু শৰ্তমতে হল এটা চোৱা নেক্সট আমি 2 নম্বৰ কৰিম 2 নম্বৰ কি দিছে কি প্ৰমাণ কৰিব দিছে চোৱা 2 দিছে যে এংগল DBC এটা সমকোণ বুলি প্ৰমাণ কৰিব দিছে চোৱা 2 নম্বৰ আমাক প্ৰমাণ কৰিব দিছে যে এংগল DBC এটা সমকোণ বুলি আমাক প্ৰমাণ কৰিব দিছে হল লিখি লৈছো তোমালোকে লিখিব নালাগে জাস্ট তোমালোকে চাই যোৱা চোৱা এংগল DBC ভালকে চোৱা এংগল DBC আমাক কি সমান বুলি দেখাব দিছে আমি যেহেতু কি কৰিলো যে AMC চোৱা আমি AMC আৰু BMD আমি কি কৰিলো অলৰেডি প্ৰমাণ কৰি দেখালো এতিয়া কি হ'ব যে এংগল CAM চোৱা
চোৱা যেহেতু ত্ৰিভুজ AMC আমি সৰ্বসম কি দেখুৱালোঁ যে ত্ৰিভুজ BMD আমি সৰ্বসম দেখুৱালোঁ এতেকে এই দুটা ত্ৰিভুজৰ চোৱা আমি এই দুটা ত্ৰিভুজৰ সৰ্বসম দেখুৱালোঁ এতেকে কি হ'ব এংগল CBM চোৱা এতেকে এংগল CAM ইকুৱেল টু কি হ'ব এংগল DBM এই কোণটোৰ সমান হৈ যাব বুজি পাইছানে এই কোণটোৰ সমান কি হ'ব কাৰণ CPCT ৰ মতে হয়নে এংগল CAM ইকুৱেল টু এংগল DBM কাৰণ কি এইটো CPCT এইটো কি নম্বৰ আমি 1 নম্বৰ সমীকৰণ বুলি দিছোঁ হল এতিয়া চোৱা কিন্তু ত্ৰিভুজ ABC ত ভালকৈ চোৱা ত্ৰিভুজ ABC এই তিনিটা কোণৰ মান আমি কিমান ধৰিম 180 ডিগ্ৰী ধৰিম 180 ডিগ্ৰী ধৰি আমি কি কৰি দিম যে DBC ৰ আমি মান উলিয়াই দিম চাবা লিখিবা কিন্তু ত্ৰিভুজ ABC ত কি আছে যে এংগল A প্লাস এংগল ABC এংগল A প্লাস এংগল ABC প্লাস এংগল BCA প্লাস এংগল BCA কিমান 180 ডিগ্ৰী কাৰণ তিনিটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী হল এটা চোৱা এংগল A প্লাস এংগল ABC প্লাস এংগল BCA চোৱা BCA মানে কিমান C কোণৰ মান কিমান 90 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী হল এতিয়া চোৱা এংগল A চোৱা এংগল A মানে তুমি কি লিখিব পাৰা এংগল CAB বা এংগল CAM প্লাস এটা চোৱা ABC টো আমি ABC ৰাখি দিম ABC ইকুৱেল টু 90 ডিগ্ৰী টো সিফালে গলে মাইনাস হৈ যাব গতিকে 180 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী হল বুজি পাইছা এতিয়া চোৱা CAM আৰু ABC আমি একলগ কৰাৰ এটা উদ্দেশ্য হল কাৰণ আমি কি কৰিব লাগে চোৱা ভালকৈ চোৱা যে CAM ৰ খলনি আমি কি লিখিব পাৰো DBM লিখিব পাৰিম নে নাই কাৰণ অলৰেডি অলপ আগতে মই প্ৰমাণ এই ওপৰত যে দেখাইছিলো তোমালোকক এটো যে দেখাইছিলো গতিকে CAM ৰ খলনি আমি কি লিখিম DBM চাইছানে এটা বস্তু কিমান কামত লাগে DBM প্লাস এংগল ABC আমি সেম লিখি দিম ইকুৱেল টু কিমান হ'ব 180 পৰা 90 গলে 90 ডিগ্ৰী হল এখিনি বুজি পাইছা ABC কিমান 90 ডিগ্ৰী হল এতিয়া চোৱা DMB ভালকৈ চোৱা আচ্ছা DBM আৰু ABC চোৱা DBM আৰু ABC মানে কোনটো এই একেটা কোণে অৰ্থাৎ DBC কি লিখিম DBC কিমান পাম আমি এই গোটেইখিনি মিলি DBC হৈছে কিমান পাম 90 ডিগ্ৰী গতিকে এংগল DBC আমাক কি সমকোণ বুলি আমি প্ৰমাণ কৰিলো গতিকে আমাৰ 2 নম্বৰটো হৈ গল এটা চোৱা 3 নম্বৰ আমাক কি দিছে যে ত্ৰিভুজ DBC আৰু ত্ৰিভুজ ACB আমি সৰ্বসম দেখুৱাব লাগে ফাৰ্ষ্টত লিখিম যে ত্ৰিভুজ DBC আৰু ত্ৰিভুজ ACB হল চোৱা যে ত্ৰিভুজ DBC এই ত্ৰিভুজটো আৰু ACB এই গোটেইখিনি ত্ৰিভুজটো আমি কি কৰিব পাৰিম যে B কোণটো C কোণৰ সমান আমি অলৰেডি দেখুৱালো গতিকে কি লিখিম যে এংগল DBC ইকুৱেল টু এংগল ACB কাৰণ দুয়োটা কোণ কি 90 ডিগ্ৰী সমকোণ অৰ্থাৎ 90 ডিগ্ৰী হল ইয়াৰ পিছত চোৱা যে DB বাহুটো কাৰ সমান AC ৰ সমান কাৰণ কি ত্ৰিভুজ দুটা সৰ্বসম আমি দেখুৱালো ন এই দুটা ত্ৰিভুজ এইটো ত্ৰিভুজ সৰ্বসম দেখুৱালো গতিকে এইটো বাহুৰ সমান হ'ব গতিকে কি লিখিব পাৰো যে DB বাহু AC বাহুৰ সমান যেহেতু ত্ৰিভুজ AMC সৰ্বসম ত্ৰিভুজ কি BMD হল কাৰণ এই দুটা ত্ৰিভুজ সৰ্বসম বুলি আমি দেখুৱালো ইয়াৰ পিছত আৰু এটা বস্তু চোৱা যে DBC আৰু ACB দুয়োটাতে কি BC বাহুটো কি হৈ আছে কমন আহি আছে গতিকে BC ইকুৱেল টু BC আমি ধৰিম এটো কি সাধাৰণ বাহু দুয়োটা ত্ৰিভুজতে সাধাৰণ বাহু এটো কি হ'ব যে এতেকে ত্ৰিভুজ DBC সৰ্বসম ত্ৰিভুজ ACB কাৰণ কি বাহু শৰ্তমতে হল গতিকে 3 নম্বৰ হৈ গল এতিয়া 4 নম্বৰ কি প্ৰমাণ কৰিব বিচাৰিছো 4 নম্বৰ কৈছে যে CM ইকুৱেল টু হাফ অফ AB CM ইকুৱেল টু হাফ অফ
হাফ অফ এ বি চোৱা আমাক প্ৰমাণ কৰিব দিছে চি এম যিটো বাহু আছে এ বিৰ কি হাফ বুলি আমাৰ প্ৰমাণ কৰিব দিছে চোৱা যে যিহেতু চোৱা চি এম আৰু এ বি বাহুটো যে যিহেতু বি ডি চি আৰু বি ডি চি সৰ্বসম ত্ৰিভুজ কি এ চি বি যিহেতু আমি বি ডি চি ত্ৰিভুজটো এ চি বি ভালকৈ চোৱা যে বি ডি চি ত্ৰিভুজটো আমি কি কি দেখুৱালোঁ যে এ চি বি ত্ৰিভুজৰ সৰ্বসম এতেকে আমি কি কৰিব পাৰোঁ চোৱা যে ডি চি যিটো বাহু আছে এই ডি চি বাহুটো কি এ বিৰ আমি সমান ল'ব পাৰোঁ কাৰণ কি চি পি চিটিৰ মতে হেৰিৰ মতে গতিকে ডি চি ইকুৱেল টু কি এ বি বাহু এইটো কি চি পি চিটি চৰ্ত মতে হ'ল এতেকে চোৱা দুইফালে আমি কি হাফ বহাই দিম হাফ ইনটু ডি চি ইকুৱেল টু হাফ ইনটু এ বি বুজি পাইছা এতিয়া চোৱা ডি চি ডি চিৰ হাফ কি চি এম গতিকে ডি চিৰ সলনি আমি চি এম লিখি দিম ইফালে আৰু সিফালে হাফ ইনটু এ বি যিহেতু ডি এম ইকুৱেল টু চি এম হ'ল গতিকে আমাৰ চোৱা কিমান ধুনীয়াকৈ প্ৰমাণ হৈ গ'ল 7.1ৰ 8টা অংক সমাধান কৰি দিলোঁ ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকৰ 7.2ৰ যিমানখিনি আছে মই সলিউশ্যন কৰি দিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ সেৱা পাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ